পুনৰবাৰ কথাখিনি একে থাকিলে যে মই ভাল পাইছোঁ যে কম সময়ৰ ভিতৰত আমি প্ৰত্যেক ঠাইত আজি উজনি অসম হওক, উত্তৰ অসম হওক, কাৰ্বি আংলং হওক বা আমাৰ মধ্য অসম ৰংগীয়া ভিতৰতে হওক, য'তেই আমি জোনাল আমাৰ সন্মিলন নতুন বৰ অসম শীৰ্ষক সন্মিলন আমি পাতিছোঁ, তাতে আমি সফলতা লাভ কৰিছোঁ। যথেষ্ট মানুহ ওলাই আহিছে আৰু কৰ্মীখিনিক চাই, আমাৰ মানুহৰ উৎসাহ চাই এতিয়া ৰাইজে এতিয়া তেওঁলোকৰ সাহস বৃদ্ধি পাইছে। ৰাইজে এতিয়া নিজে ক'বলৈ আৰম্ভ কৰিছে হু ইজ হিমন্ত বিশ্ব শৰ্মা। চাওক, তেওঁলোকে সদায় ইতিহাসৰ পৰা বৰ্তমানলৈকে সদায় নিজৰ লৈ তেওঁ ব্যস্ত আৰু আমি অসমৰ লৈ ব্যস্ত। স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ ৰাজনৈতিক যি পূৰ্বপুৰুষ আছিল, তেওঁলোকে নিজৰ লৈহে ব্যস্ত থাকিলে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ অৰিহণা নাই আৰু আজিও তেওঁ নিজৰ দলৰ লৈ ব্যস্ত আৰু নিজৰ দলক ক্ষমতা দিবলৈ যিকোনো একদম তলৰ স্তৰৰ ৰাজনীতি কৰিব পাৰে। আনকৈ ভোটৰ তালিকা, যি পবিত্ৰ এটা ভোটৰ তালিকা আছে, সাংবিধানিক যে ভোটৰ তালিকা আছে, কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ নিৰ্দেশত ভোটাৰ তালিকা তৈয়াৰ হয়, সেই ভোটাৰ তালিকাও হতিয়াৰ দৰে তেওঁ ব্যৱহাৰ কৰে। আৰু আমাৰ উদ্দেশ্য হ'ল অসম। আমি নতুন বৰ অসমৰ সপোন লৈ আমি আগবাঢ়ি গৈছোঁ আৰু এই অসম আমি কেনেদৰে উৎপাদনশীল কৰিব পাৰোঁ, প্ৰগতিশীল কৰিব পাৰোঁ, কৰ্মশীল কৰিব পাৰোঁ, সেয়া হ'ল আমাৰ লোকৰ উদ্দেশ্য। সেই উদ্দেশ্য লৈহে আমি আগবাঢ়ি যামগৈ। এতিয়া আমি অসমৰ জনসাধাৰণে গম পাই গৈছে যে অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ মিছলীয়া আৰু আটাইতকৈ এতিয়া শংকিত। যিহেতু ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰ আহিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব লাগিব আৰু যদি জেলৰ পৰা বাচিবলৈ বিচাৰে তেতিয়া পূৰ্বৰ দৰে যেতিয়া বিপদ আহে দলটোক এৰি দিয়ে, আছুক এৰি দিয়ে, কংগ্ৰেছ এৰি দিয়ে, কংগ্ৰেছ চৰকাৰ আহিলে বিজেপি এৰি দিব। কিন্তু যোৱাকালি আমি আমাৰ কংগ্ৰেছৰ কৰ্মীখিনিক সুধিলোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি নিজকে বচাবলৈ যদি কংগ্ৰেছত আহিবলৈ বিচাৰে তেতিয়া আমি ল'ব লাগে নে নালাগে। তেতিয়া একেহাৰত গোটেই আমাৰ দলৰ কৰ্মীখিনিক ক'লে যে ল'ব নালাগে। তো সেয়া হ'ল মুখ্যমন্ত্ৰী আজিৰ তাৰিখৰ বৰ্তমান স্থিতি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।